বুকুখন কপিছে জানা কিনোৱা বেগতে মিঠা সুবাসতে অতিথি বৰষুণত তিতাৰে পৰা কোনে ফোন কৰিলে ৰাতিপুৱা ৰাতিপুৱা গাঁৱৰ পৰা মায়ে ফোন কৰিছেচোন কিবা হ'ল নি বাৰু চব ঠিকে আছেতো কেলে বা ফোন কৰিলে ইমান ৰাতিপুৱা হেল্ল' মা ক ডাঙৰ আই কি কৰিছ মা এই চোতাল হাৰি আছিলো ক ভালে আছনে মা ভাল ভাল আই আজি তহঁতৰ ঘৰলৈ যাম বুলি ভাবিছিলো আহিবি আকৌ মা অকলে আহিবি নেকি অকলে যাম তো আকৌ ক'ত লগৰ পাবি হাই তেতিয়াহ'লে তই বাছত কবি হেৰি ভলুকাগুৰিলৈ যাওঁ বুলি ভলুকাগুৰিত নমাই দিব তাৰপিছত সেই তিনিআলিটোৰ পৰা আমাক ফুচুহেঁতি লৈ আহিবগৈ দেই ঠিক আছে হ'ব দে হ'ব আইও আজি ইমান বছৰ মূৰত মাজনী আহিব মনটো একেবাৰে উগুল থুগুল কৰিছে তাকে আজি মাক ৰাতিপুৱা সপোনত দেখিছিলো মা আহিম বুলি ভাবিছিলে মানে সেইটো কাৰণে সপোনত দেখিছিলো আকৌ মিনতি কওকচোন মোক এতিয়া সেই কামৰ সময়ত মাতি থাকিব দেই ঢেৰ কাম কৰিবলগীয়া আছে মই আজি আজি ইমান কাম ওলাইছে নে তোমাৰ মিনতি ঢেৰ কাম আজি মিনতি কোনোবা আহিব নি আজি আলহী ছাৰপ্ৰাইজ এতিয়া নকওঁ কি ছাৰপ্ৰাইজ কোৱাচোন বিহুত আমাৰ ডাঙৰ ছোৱালী হেৰি মানুহ অহা কথা আছিলে নহয় আজি আহিব নি মানুহ নহয় মানুহ বিহু দুদিনৰ আগত আহিম বুলিহে কৈছিলে তেন্তে কোন আহিব কোৱাচোন আপুনি সেই ৰত্নঘৰ পৰা হেৰি পটককে লোকেল কণী দুটামান তাৰপিছত হাঁহ এটা লৈ আহি যাওকচোন কোন আহিব কোৱা আকৌ কাক লোকেল কণী আৰু হাঁহ খুৱাম বুলি ভাবিছা বৰ প্ৰশ্ন কৰি থাকে দেই আপুনি যাওকচোন প্ৰথমতে নোকোৱা যদি নাযাওঁ যোৱা মা আহিব মা সেইটো কথা মাক আহিব যে একদম গাত ততে নাই মোক সেইকাৰণে পাত্তাই দিয়া নাই ৰবা আনিছোগে হাঁহ নহলে শান্তিয়ে নিদিবা আজি যাওক দেৰি নকৰিব মা আহি পাবহি এতিয়া মাক আগবঢ়াই আনিবগে লাগিব চাগে নহয় ফুচুক পঠিয়াই দিম ফুচু যাব তিনিআলি পৰা লৈ আহিবগে আপুনি হেৰি যাওক মুঠতে হাঁহ বিচাৰি যাওক লোকেল কণী লৈ আহিব আকৌ দেই এতিয়া যাওক দেৰি কৰি নাথাকিব গৈছো এই মাক থকা কেইদিন মিনতিয়ে মোক মানুহ বুলিয়ে নাভাবিব হ'ব ফটোৱামি কৰি পেলাই সময় নষ্ট কৰিব নালাগে সোনকালে আহক মা আহি পাবহি হ'ল ৰতনহঁতৰ ঘৰত গৈ পেলাই আকৌ লেকচাৰ মাৰি থাকিবগে দেই সোনকালে আহিম যাম আৰু আহিম ফুচু শুনিছানে আইও মা ইমান চুইছা কোৱা কি হ'ল তই মুখ হাতকেইটা ধুই সোনকালে তই তিনিআলিলৈ যাচোন কেলে তিনিআলিলৈ যাম এতিয়া আৰু ঘূৰি আহোঁতে তই দোকানৰ পৰা বস্তু কেইটামান লৈ আহিবি দেই মই একদম লিষ্ট এখন দি দিম ৰামুকাহঁতৰ দোকানত সোমাবি মই পইচাটো গুগল পে' কৰিম দেই ৰামুকাহঁতৰ দোকান চোন এইখিনিতে মই আকৌ তিনিআলিলৈ কেলে যাওঁ আকৌ মা মই বিহু ৰিহাৰ্চেল কৰিবলৈ যাবলৈ আছে মই আকৌ সেই তিনিআলিলৈ এনেই মই গৈ থাকিব নোৱাৰো দেই দেউতাক বজাৰ কৰিবলৈ দেউতাকে কৈ দিয়া মই বিহু কৰিবলৈ যাওঁ লগৰকেইটা আহিলেই মই নহ'লে সিহঁতে প্ৰেক্টিছে নকৰে বোলে মই যাওঁ চা আগডোখৰ শুই থাকিলে এতিয়া মই তাক মতাৰ লগে তাৰ বিহু ৰিহাৰ্চেল কৰিবলৈ যাবলৈ হ'ল মোৰ ল'ৰাই মোৰ কথা নুশুনা হ'লো তাৰ নিজৰটোহে নিজৰটো মা কেলেনো তেনেকৈ কৈছা ঠিক আছে দিয়া তেতিয়াহ'লে মই পটককৈ তিনিআলিৰ পৰা আহোঁগৈ খালি দেউতা ভাগৰ স্কুটিখন লৈ যাম আকৌ তই আকৌ সেই স্কুটিখন কেলে নিব লাগে তেতিয়াহে সোনকালে আহিব পাৰিম আকৌ এবাৰ স্কুটি চলাই পেলাই এক্সিডেণ্ট হোৱা মনত নাই আকৌ কি বুলি কয় স্কুটি চলাই পেলাই এক্সিডেণ্ট কৰিবলৈ মন গৈছে হ'ব দিয়া চাইকেলখনকে লৈ যাম কিন্তু তিনিআলিলৈ কি কাৰণে যাব লাগে কোৱা আইতা আহিছে মজ্জা সঁচাকে নেকি মা বাছত উঠিব লৈছে বোলে এতিয়া আহি পেলাই সেই ভলুকাগুৰিত তিনিআলিত নামিব তাৰপিছত তাই তিনিআলিৰ পৰা লৈ আহিব লাগে স্কুটিখন জনা হ'লে মই লৈ আহিলোগেহেঁতেন খালি আকৌ বাপে নিদিয়ে নহয় আকৌ স্কুটি লৈ যাবলৈ মোক সেই শিকি থাকোঁতে কাৰেণ্টৰ পোষ্ট কোঠাত খুন্দা মৰাগে যায় নাই জানো তেতিয়াৰ পৰা নিদিয়ে নহয় বাপে স্কুটি চলাবলৈ সেইকাৰণে তয়ে যা হ'ব দিয়া আইতা আহিছে যদি মই যাওঁ মা আইতা কিমান দিন থাকিব নো আমাৰ ঘৰত একেবাৰে থাকিবহি নে বিহুত আমাৰ ঘৰতে থাকিব ন মা সেই আইতাকে সুধি ল'বি কেইদিনৰ কাৰণে আহিছে মই একেবাৰে থাকিবলৈ গম পাই আইতাকে বা কবি আইতা একেবাৰে থাকিলেতো ভালেই কিন্তু একেবাৰে থাকিব নোৱাৰে নহয় গাঁৱৰ ঘৰ আইতাই এৰিব নোৱাৰে সেই ফিচাৰী এটা আছে তাৰপিছত আকৌ বাৰীত তামোলনি সেই পাণ বাৰী সেইবোৰ এৰিব নোৱাৰে আকৌ এইফালে গৰু ছাগলী হাঁহ কুকুৰা আছে আইতাই গাঁৱৰ মোৰ এৰিব নোৱাৰে ইমান ভাল লাগে ন সেই গাঁৱত এইবাৰ আইতাৰ লগত গৈ পেলাই ময়ে গাঁৱত থাকি আহিমগে পাই আগে তই আইতাৰ কান্দিলৈকে যাচোন পাবহিয়ে এতিয়া নহ'লে মই গৈছো চাইকেলখন লৈ যাওঁ মায়ে সেই ভাপত দিয়া পিঠা খাই ভাল পায় নহয় মালে পিঠা কেইটামান বনাই থওঁগে পেটুৱা তুমি দোকান দিছা নি ফুচু মই নতুনকে দোকান খুলিছো এখন কিমান দিন হ'ল এসপ্তাহ হৈছেহে বিহু খৰচ চলি আছে মানে ন বিহু খৰচ চলি আছো বিহু খৰচ মোৰ চিন্তা নাই এবাৰ আমাৰ আইতা আহিছে তহঁতৰ আইতা আহিছে নি আইতা আহিছে যদি চিন্তা নাই আৰু তহঁতৰ এইবাৰ আইতাক এনেও নাতি নকলে মন হ'ব দিয়া মই আহিছো হেৰি কি বুলি কয় কেতিয়াবা আইতাক লৈ আহিম বাৰু ইয়ালৈ দেই কেইবাদিনো থকাকে আহিছে নহয় আইতা ঠিক আছে ফুচু চাইকেলখন ঠেলি গৈছো যে বেয়া হ'ল নি নহয় তিনিআলি পালোহি আছো সেইকাৰণে ঠেলি গৈছো আহিছো দিয়া বাই বাই যা বিহু সময়ত ঘৰলৈ আইতা হওক হেৰি মামা হওক পেহী হওক ঘৰলৈ আহিলে বৰ ভাল লাগে দেই আমিও সৰুতে এনেকৈ ফুচু নিচিনাকৈ আইতাহঁত আহিলে একদম পদূলি মুখত ৰৈ থাকোঁ নহয় আইতাহঁত কেতিয়াকৈ আহিব একদম ডিঙি মেলি থাকোঁ আৰু মনত পৰি গ'ল দেই ল'ৰালিকালৰ কথা তিনিআলিৰ পৰা কাক নিবলৈ আহিলি তই আইতা আহিছে আমাৰ আইতা আহিছে আইতাক নিবলৈ আহিছো ইমান দে নাই অহা তোক ঠগিলে বুজিছ ফুচু আইতা নাহে সি এনেই ক'লে তোক কেলে এনে ক'ব আকৌ আহিছে আইতা পাই আমাৰ আইতা এনেই নকয়ও আহিছেও বাছত আহিছে অকণমান দেৰি লাগিবই আৰু অথনি এখন বাছ গ'লে
আমাৰ ফুচু সৰুলাপে ঠগিলে আৰু দেই এনেই তাক তিনিআলিলৈ পঠিয়াই দিলে মাক হেতি ঘৰত ভাল ভাল বস্তু খাইছে চাগে আৰু হয় দেই ফুচুক তিনিআলিলৈ পঠিয়াই লৈ পেলাই মাকে বায়েকে হেৰি কি বুলি কয় ভাল ভাল বস্তু খাইছে নহয় তোমালোকে মোক জোকাই আছা ই সঁচাকে আকৌ তোক তিনিআলিলৈ পঠিয়ালে হেতি ভাল ভাল বস্তু খাইছে বুজিছ যা যা ঘৰলৈ যাগে যা সঁচাকে হ'বলা দেই ঘৰত এতিয়া মা আৰু বাহে আছে সৰু বাহে আছে ঘৰত মায়ে বিহু পিঠা বনাই থৈছে নি বাৰু বনাই থৈছে নাৰিকলৰ লাৰু বনাইছে তাৰপিছতে তিল দিয়া পিঠা বনাইছে তেনে হেতি ঘৰত খাইছে আকৌ অকলে অকলে তোক পঠিয়াই লৈ পেলাই যা যা ঘৰলৈ যাগে যা ঠিকে কৈছে আপোনালোকে যাওঁগে পাই ঘৰলৈ ফুচু এনে কৈছো নহয় নহয় ইমান দে এটা কোৱাহি নাই তাহাঁতি মোক ঘৰৰ পৰা এনেই পঠিয়াই দিছে তাহাঁতি ভাল ভাল বস্তু খাইছে চাগে হয় আমি এনেই ধেমালি কৰিছো আৰু এখনো আজি ৰাতিপুৱা বাছ যোৱা নাই আহিবহে এতিয়া এখন টেভেলাখনহে আহিছেচোন আজি টেভেলাখন আহিছে আইতা টেভেলাতে আহিছে চাগে চাগে যা আইতা পালেহি সেইটো অকৰাটো ফুচে সঁচাকে বুলি ভাবিছে পাই তাক ধেমালি কৰিব নোৱাৰিও তাই সি চিৰিয়াছকে লৈ লোৱা কথাবোৰ আইতা পালেহি ফুচু পালোহি তই এখিনি পাই ৰাখি আছা নি নাই অকণমান দেৰি হ'ল বেগটো দিয়া আমাৰ চাইকেল লৈ আহিছো চাইকেলত বেগটো তুলি দিওঁ আমি লাহে লাহে খোজকাঢ়ি গৈ থাকো ব'লা বল আমাৰ আইতা আহি গ'ল আপোনালোক বহক দে মই যাওঁ যা ব'লা তাই এবাৰ বিহুত মই দলপতি হৈছো নহয় আমি গোটেই গাঁৱৰ ল'ৰাকেইটা নাচিছো টিংকু পিকু ভলুকা গোটেই সোপা নাচিছো মোক এবাৰ হেৰি দলপতি দিছে সিহঁতি মই নহ'লে বোলে সিহঁতি বিহু কৰিবই নোৱাৰে বোলে ভাল কথা আকৌ তই মানে একদম গাঁৱৰ বিহু তুমি ইমান লাহে লাহে আহিছা যে খোজকাঢ়িব পৰা নাই নি বৰ ভাগৰ লাগিছে ফুচু ৰচোন এইখনতে অকণমান ৰৈ লওঁ ৰৈ লোৱা দা তুমি একেবাৰে থাকিবলৈ আহিছানে ক'ত দে একেবাৰে থাকিব পাৰিবি হয় তুমি একেবাৰে ঘৰ এৰিবই নোৱাৰা একেবাৰে নোৱাৰো পুপা নোৱাৰো এই গাঁৱৰ ঘৰখন এৰিব নোৱাৰো না পটককে কুকুৰা সেইবোৰ ঢেৰ আছে ঘৰত হ'ব দিয়া বেয়া পাইছো কি কৰিবি পুপাই উপায় নাই এইবাৰ তোক লগত লৈ যাম দে সঁচাকে নেকি আইতা ওলাবি পিছে তুমি কেইদিন থাকিবলৈ আহিছা আমাৰ ঘৰত সৰহকে কেইদিনমান থাকিব লাগিব আকৌ এসপ্তাহমান থাকিম আৰু দে কি আকৌ এসপ্তাহ 2 মাহমান থাকিব লাগিব সেইবোৰ পিছতো হ'ব দেচোন কি খোৱাবি ক তুমি থাকাচোন তুমি চিন্তা নকৰিবা ঢেৰ কিবা কিবি খুৱাম পুখুৰীত মাছ খুৱাম কুচিয়া খুৱাম তুমি যি খোৱা তাকে খুৱাম হ'ব বাৰু দে থাকিম বাৰু কেইদিনমান আইতা তুমি এইবাৰ আমাৰ লগত বিহু নাচিব লাগিব দেই নাচিম বাৰু দে তুমি এতিয়া আমাৰ ঘৰত থাকিবা নহয় একদম তোমাৰ লগত ঢেৰ কথা পাতিবলৈ আছে আইতা হয় নি ব'লা যাব পাৰিবানে এতিয়া ভাগৰ পলালে নাই বল লাহে লাহে গৈ থাকোঁ আৰু কিমান দূৰ আছে ফুচু আৰু বেছি দূৰ নাই পামগৈ এতিয়া কেঁকুৰিটো পাৰ হৈ পেলাই পামেই বল বন্ধুসকল আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ইয়াৰ পিছৰখনতো চাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহোঁ বাই বাই কি ক'লিও সেইবোৰ ফুচু আইতা আমাৰ হেৰি মানুহবোৰক ভিডিঅ'বোৰ চাবলৈ বুলি কৈছোঁ আকৌ নাচায় নহয় আজিকালি বেয়া পাইছে নে কিহেনে সেইটো কথা আপোনালোকে ফুচুহঁতৰ ভিডিঅ'বোৰ চাবচোন দেই লাইক কৰিব কমেণ্ট কৰি জনাবচোন কেনেকুৱা পাইছে বাই বাই